দলৰ অন্যতম ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ জখলাবন্ধা আঞ্চলিক সমিতিৰ আজি এখন বৰ্ধিত সাধাৰণ সভা অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ আঞ্চলিক সমিতিখন পুনৰ গঠন আৰু শক্তিশালী ৰূপত তাক আমি গঠন কৰিবৰ কাৰণে আয়োজন কৰিছোঁ। আগন্তুক নিৰ্বাচনত অসম বিধানসভাৰ যি সাধাৰণ নিৰ্বাচন 2026 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত আমাৰ দলক এক শক্তিশালী অংগ হিচাপে অসম যুৱ পৰিষদৰ এই আঞ্চলিক সমিতিখনে যাতে সহযোগ আগবঢ়াব পাৰে, তাৰ কাৰণে আমি এই পুনৰ্গঠনৰ উদ্দেশ্য কৰিছোঁ। আৰু ইয়াত আমি যথেষ্ট সন্তোষিত হৈছোঁ যে জখলাবন্ধা অঞ্চলৰ সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলো যুৱক যুৱতী ইয়াত আহি উপস্থিত হৈছেহি। আৰু আগন্তুক দিনত আমি এইসকলক লৈ জখলাবন্ধা অঞ্চলত অসম গণ পৰিষদৰ ধ্বজা আমি ভাল ধৰণে উৰুৱাই ৰাখিব পাৰিম, এইটো আমি গভীৰভাৱে বিশ্বাস কৰিছোঁ। অসম যুৱ পৰিষদ কলিয়াবৰ সমষ্টি সমিতিৰ অন্তৰ্গত জখলাবন্ধা আঞ্চলিক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।